আমাৰ নেটফিৰ তৰফৰ পৰা বিটিআৰত এটা ইনভেষ্টমেণ্ট প্লান যোৱা বছৰৰ পৰাই ড্ৰাফ্ট কৰিছিলে ড্ৰাফ্টত আহি গ'ল আৰু সেইটো আজি আমাৰ নেটফি আৰু আমাৰ চৰকাৰ কৰিছোঁ 9টা সেক্টৰ যি সেক্টৰখিনি বিটিআৰ অঞ্চলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে অত্যন্ত দৰকাৰ ইয়াত আছে আমাৰ বেম্বো আছে এগ্ৰিকালচাৰ আছে ফিচাৰী আছে টুৰিজিম আছে তেনেকুৱা কৰি 9টা বিভিন্ন সেক্টৰ ফুড প্ৰসেছিঙৰ পৰা আদি কৰি ইটো সিলেক্ট কৰি লোৱা হৈছে আৰু এইখিনিত প্ৰায় more than 900 crore ইনভেষ্টমেণ্ট কৰাৰ এটা প্লান আমাক বনাই দিছে আৰু সেই 900 crore ইনভেষ্ট কৰিলে আমাৰ 5 বছৰৰ ভিতৰত ইটো more than 2000 crore ইয়াত মানে ৰেভিনিউ আহিব আৰু ইটো এটা ডাঙৰ এটা ফাইনেন্সিয়াল এটা ডেভেলপমেন্ট এটা আহিব সো সেই কাৰণে আমি আজি আলোচনা কৰিলো আৰু যেটো 9টা সেক্টৰ তাত মোৰলেস অলপ সলপ কামবিলাক আমাৰ অলৰেডি হৈ আছে কিন্তু নেটফিয়ে যেটো বনাইছে খুব টেকনিক্যালি প্ৰফেশনালি আৰু ইন প্ৰপাৰ ওয়ে তেখেত সকলে বনাইছে আৰু আমাৰ অঞ্চলৰ কাৰণে নেটফিয়ে ইমান ডাঙৰ এটা কাম কৰিছে ইয়াৰ কাৰণে আমি চৰকাৰৰ তৰফৰ ধন্যবাদ জনাও আৰু এইটো আমাক বহুত সহায় কৰিব যে যিখিনি কাম আমি যোৱা 3টা বছৰত কৰি আছো লাইভলিহুড সেক্টৰত বা ইকোনমিক ডেভেলপমেন্টৰ কাৰণে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে এই যেটো আমাক ইনভেষ্টমেন্ট প্লান এটা বনাই দিছে হেতু আমাক আৰু বেছি ভালকৈ টেকনিক্যালি কামটো কৰাৰ কাৰণে প্ৰপাৰলি কৰাৰ কাৰণে আমাক সহায় কৰিব সো অনাগত দিনত আমি নেটফি আৰু আমি একেলগে কাম কৰিম আমাৰ অঞ্চলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে আৰু এতিয়া নেটফি মানে ডোনাৰৰ পৰাও বহুতখিনি কাম নেটফিয়ে চাই আছে সো এইবিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো সেই কাৰণে আজিৰ যেটো ডিসকাশন ইয়াৰ পিছত আমাৰ গভৰ্নমেন্টৰ মাজত আমাৰ আলোচনা হ'ব আৰু হেতু আহি থকা দিনত বিভিন্ন সেক্টৰত আমি কেনেকৈ বিভিন্ন মানুহক এংগেজ কৰি আমি এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰো আৰু ইকোনমিক ডেভেলপমেন্টৰ এক্টিভিটি বিলাক আমি বঢ়াব পাৰো হেতু আমি কাম কৰি যাম আমাৰ নেটফিৰ তৰফৰ পৰা বিটিআৰত এটা ইনভেষ্টমেন্ট প্লান যোৱা বছৰৰ পৰাই ড্ৰাফ্ট কৰিছিলে ড্ৰাফ্টত আহি গ'ল আৰু হেতু আজি আমাৰ নেটফি আৰু আমাৰ চৰকাৰ কৰিছোঁ 9টা সেক্টৰ যি সেক্টৰখিনি বিটিআৰ অঞ্চলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে অত্যন্ত দৰকাৰ ইয়াত আছে আমাৰ বেম্বো আছে এগ্ৰিকালচাৰ আছে ফিচাৰী আছে টুৰিজিম আছে তেনেকুৱা কৰি 9টা বিভিন্ন সেক্টৰ ফুড প্ৰসেছিঙৰ পৰা আদি কৰি ইটো সিলেক্ট কৰি লোৱা হৈছে আৰু এইখিনিত প্ৰায় more than 900 crore ইনভেষ্টমেন্ট কৰাৰ এটা প্লান আমাক বনাই দিছে আৰু সেই 900 crore ইনভেষ্ট কৰিলে আমাৰ 5 বছৰৰ ভিতৰত ইটো more than 2000 crore ইয়াত মানে ৰেভিনিউ আহিব আৰু ইটো এটা ডাঙৰ এটা ফাইনেন্সিয়াল এটা ডেভেলপমেন্ট এটা আহিব সো সেই কাৰণে আমি আজি আলোচনা কৰিলো আৰু যেটো 9টা সেক্টৰ তাত মোৰলেস অলপ সলপ কামবিলাক আমাৰ অলৰেডি হৈ আছে কিন্তু নেটফিয়ে যেটো বনাইছে খুব টেকনিক্যালি প্ৰফেশনালি আৰু ইন প্ৰপাৰ ওয়ে তেখেত সকলে বনাইছে আৰু আমাৰ অঞ্চলৰ কাৰণে নেটফিয়ে ইমান ডাঙৰ এটা কাম কৰিছে ইয়াৰ কাৰণে আমি চৰকাৰৰ তৰফৰ ধন্যবাদ জনাও আৰু এইটো আমাক বহুত সহায় কৰিব যে যিখিনি কাম আমি যোৱা 3টা বছৰত কৰি আছো লাইভলিহুড সেক্টৰত বা ইকোনমিক ডেভেলপমেন্টৰ কাৰণে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে এই যেটো আমাক ইনভেষ্টমেন্ট প্লান এটা বনাই দিছে হেতু আমাক আৰু বেছি ভালকৈ টেকনিক্যালি কামটো কৰাৰ কাৰণে প্ৰপাৰলি কৰাৰ কাৰণে আমাক সহায় কৰিব সো অনাগত দিনত আমি নেটফি আৰু আমি একেলগে কাম কৰিম আমাৰ অঞ্চলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে আৰু এতিয়া নেটফি মানে ডোনাৰৰ পৰাও বহুতখিনি কাম নেটফিয়ে চাই আছে সো এইবিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো সেই কাৰণে আজিৰ যেটো ডিসকাশন ইয়াৰ পিছত আমাৰ গভৰ্নমেন্টৰ মাজত আমাৰ আলোচনা হ'ব আৰু হেতু আহি থকা দিনত বিভিন্ন সেক্টৰত আমি কেনেকৈ বিভিন্ন মানুহক এংগেজ কৰি আমি এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰো আৰু ইকোনমিক ডেভেলপমেন্টৰ এক্টিভিটি বিলাক আমি বঢ়াব পাৰো হেতু আমি কাম কৰি যাম